আৰম্ভ হ'ল মহা অম্বুবাচী মেলা। এইবেলি অধিক কঠোৰ হৈছে প্ৰশাসন। প্ৰশাসনৰ কিছুমান নিয়মৰ বাবে বিপাঙত পৰিছে ভক্তসকল। প্ৰশাসনৰ বিৰুদ্ধে নোহোৱা নোপোজা নিয়ম কাৰ্যকৰী কৰাৰ অভিযোগ। আজিৰ পৰা আৰম্ভ হৈছে মহা অম্বুবাচী মেলা। প্ৰবৃত্তিৰ লগে লগে অগণন ভক্তই ভিৰ কৰিছে কামাখ্যা ধাম। বিগত বছৰসমূহৰ তুলনাত এইবেলি প্ৰশাসন যথেষ্ট কঠোৰ হৈছে মহা অম্বুবাচী মেলাত। প্ৰশাসনৰ তৰফৰ পৰা নাই কোনো শিবিৰ, নাই কোনো বজাৰ। কেৱল সেয়াই নহয়, মন্দিৰৰ ওপৰলৈ নিব দিয়া হোৱা নাই ভক্তৰ জোতা চেণ্ডেল। সেয়েহে ঐতিহাসিক মন্দিৰটোৰ তলৰ মূল পথৰ প্ৰথমখন প্ৰৱেশ দ্বাৰতে এনেদৰে ভক্তসকলে খুলি থৈ গৈছে জোতা চেণ্ডেলসমূহ। মন্দিৰৰ তলত এইদৰে দম বান্ধিছে জোতা চেণ্ডেলে। আৰক্ষীয়েও প্ৰতিজন ভক্তক কৰিছে তন্ন তন্নকৈ পৰীক্ষা। অৱশ্যে প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছে ভক্তসকলে। ৰাজপথতে গঢ় লৈ উঠিছে অস্থায়ী শিবিৰ। নাই খোৱা পানীৰ ব্যৱস্থা, নাই স্নানাগাৰ। প্ৰশাসনে এইবেলি মহা অম্বুবাচী মেলাৰ বাবে স্থাপন কৰা নাই কোনো ধৰণৰ শিবিৰ। ফলত জীয়াতু ভুগিছে ভক্তসকলে। উপায়ন্তৰ হৈ তেওঁলোকে এইদৰে আশ্ৰয় গ্ৰহণ কৰিছে নীলাচল উৰণ সেতুৰ তলৰ অংশ আৰু পথ বিভাজকৰ মাজত। প্ৰশাসনৰ এনে সিদ্ধান্ত সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ভক্তসকলে। পূৰ্বতে এনেধৰণৰ অৱস্থাৰ কেতিয়াও সন্মুখীন হোৱা নাছিল তেওঁলোক। আমি অলপ ব্যৱসায় কৰি ভাল পালোঁ হয়, অসমীয়া মানুহ এইটোকে আশা কৰি ৰৈ আছিলোঁ। জাগাটো দিয়া নাই, দিয়ে নহওক। এইবেলি মহা অম্বুবাচী মেলাত প্ৰশাসনে দিয়া নাই কোনো বজাৰৰো অনুমতি। ফলত মূৰে কপালে হাত দিবলগীয়া অৱস্থা মহাৰাষ্ট্ৰ, ৰাজস্থানকে ধৰি অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত। তথাপিতো দুই পইচা উপাৰ্জনৰ আশাত মূল পথৰ দাঁতিতে গঢ় লৈ উঠিছে এইখন অস্থায়ী বজাৰ। ইফালে এই দৃশ্য ভূতনাথ শ্মশানৰ। কামাখ্যা মন্দিৰৰ লেখীয়াকৈ অজস্ৰ সাধু সন্তৰে ভৰি পৰিছে শ্মশানখন। সাধুসকলে কৰিছে হোম যজ্ঞৰ লগতে পূজা অৰ্চনা। পৰিৱেশন কৰিছে আধ্যাত্মিক গীত মাত। মহাদেৱ শিৱৰ বেশভূষাৰে ধুবুৰীৰ পৰা আহিছে এইজন ভক্ত। নিশালৈ সাধুসন্তসকলে শ্মশানখনত কৰিব তপ জপ আৰু তন্ত্ৰ মন্ত্ৰ। কিছুমান কীৰ্তন হ'ব, গান হ'ব, বাজনা হ'ব, ই হ'ব। তাৰ মাজতে কিছুমান সিদ্ধি কৰা মানুহ আহিব, তান্ত্ৰিক সিদ্ধি কৰিব কিছুমান মানুহ এনেই থাকিব। চবৰ মাৰ কাৰণে চবৰ আশীৰ্বাদ। মহা অম্বুবাচী আৰম্ভ হ'ল যদিও বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ভক্তসকল। প্ৰস্ৰাৱগাৰ, স্নানাগাৰৰ বাবে এতিয়া বিমূৰত পৰিছে অসংখ্য ভক্ত। দেশৰ ভিতৰতে অন্যতম শক্তিপীঠ কামাখ্যা ধামৰ মহা অম্বুবাচী মেলাত এইবেলি প্ৰশাসনে কিয় ভক্তৰ বাবে তিলমানো সুবিধাৰ ব্যৱস্থা কৰা নাই, ইয়াৰ উত্তৰ বিচাৰিছে ভক্তগণে। কেমেৰা পাৰ্চন মুকুট কলিতাৰ সহযোগত ইমৰান হুছেইনৰ ৰিপৰ্ট DY 365।